নেমি নৱ সিদ্ধ সংবাদ। শ্ৰীকৃষ্ণায় নম মংগলাচৰণ কৃষ্ণ। জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ, যাৰ আজ্ঞা শিৰে বহে ব্ৰহ্মা হৰি হৰ। কোটি কোটি ব্ৰহ্মাণ্ড সৃজন্ত যাৰ মায়া। জয় সনাতন নিত্য নিৰঞ্জন কায়া। নমো মধুৰী পুৰাম মোৰ মহাগুৰু। অন্ত কৰো অন্তক ভকত কল্পতৰু। ইয়াতি পাত কি উতৰে যাহা কস্মৰণে। কৰো নমস্কাৰ কোটি কৃষ্ণৰ চৰণে। এই ৰামে প্ৰভু পদ পংকজক ধৰি হৃদয়ত। যেন মতে বুজুতিকা ভাষ্যৰ সন্মত। হে ৰাম ৰাম কৃষ্ণ ৰয়া দেখে আমি হ্ৰস্ব দীৰ্ঘ ছন্দে। বিৰচিব নৱসিদ্ধ কথা ক প্ৰবন্ধে। কৃপাল গুৰু শ্ৰীমন্ত শংকৰদেৱ পৰম গুৰুজনাই আমি সমস্ত জীৱৰ কল্যাণৰ অৰ্থে কৃষ্ণ দ্বৈপায়ন বেদব্যাসৰ দ্বাৰা প্ৰণয়ন হোৱা সংস্কৃত মূলৰ কল্পতৰু শাস্ত্ৰ পুৰাণ, সূৰ্য মহন্ত পুৰাণ, মহাভাগৱত জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে শিক্ষিত অশিক্ষিত ধনী দুখীয়া উচ্চ নিচ গাঁৱলীয়া নগৰীয়া আবাল বৃদ্ধ বনিতা সমস্ত জীৱৰ কল্যাণ হোৱাকৈ সুন্দৰভাৱে গুৰুজনাই অসমীয়াত অনুবাদ কৰিলে আৰু আমি তাকেই আশ্ৰয় কৰা হৈছে। গুৰুজন বস্তুৱে সৰ্বপ্ৰথমে সিদ্ধান্ত দিলে মিথিলা ৰাজ্যৰ এজন ৰজা যাৰ নাম নেমি, তেৰাই পুত্ৰ কামনাৰ অৰ্থে পৃথিৱীৰ ত্ৰিকালদৰ্শী ঋষি সমস্ত তেৰাৰ ৰাজ্যলৈ নিমন্ত্ৰণ কৰি তেৰা সমস্তৰ দ্বাৰা যজ্ঞ সম্পাদন কৰি মনৰ কামনা পূৰণৰ যি ব্যৱস্থা আশ্ৰয় কৰিলে যজ্ঞ, সেই যজ্ঞস্থলীত এদিন হঠাৎ ভগৱন্ত পুৰুষৰ ২৪টি অৱতাৰৰ ভিতৰত ঋষভ নামে অৱতৰণ হওঁতে সেই ঋষভ ৰূপত অৱতাৰ ধাৰণ কৰোঁতে নাভি ৰজাৰ গৃহত জন্মগ্ৰহণ কৰি স্বৰ্গৰ দেৱৰাজ ইন্দ্ৰৰ কন্যা জয়ন্তীক বিবাহ কৰাই গৃহস্থী ধৰ্ম পালন কৰি ১০০জন পুত্ৰৰ গৰাকী হ'ল। আৰু সেই ১০০জন পুত্ৰৰে ৯জন পুত্ৰ যি পৰম বৈষ্ণৱ বুলি সিদ্ধান্ত দিছে ভাগৱতে, সেই পৰম বৈষ্ণৱ ৯জনৰ
আগমন ঘটিল নেমি ৰজাই কৰা সেই যজ্ঞস্থলীত। আৰু নেমি 9জন পৰম বৈষ্ণৱৰ মাজত যিখিনি কথোপকথন আলাপ আলোচনা তাকে গুৰুজন বস্তুৱে পদবন্ধে প্ৰকাশ কৰিছে নেমি নৱ সিদ্ধ সংবাদ নামেৰে। আৰু মংগলাচৰণৰ পদবন্ধে সৰ্বপ্ৰথম গুৰুজনাই সৰ্বশক্তিমান সমস্ত জীৱৰ গৰাকী সমস্ত জীৱৰ পিতৃ এক দেৱ এক সেৱ একত বিনে নাইকেও এই পৰম সত্য সমস্ত জীৱক অনুধাৱন কৰাই পদবন্ধে প্ৰকাশ কৰিলে জয় জয় কৃষ্ণদেৱৰ জয়। যিজন কৃপাময়, যিজন কৃপাৰ সাগৰ, যিজন দয়াৰ সাগৰ, যিজনা মহাযোগ ঈশ্বৰ সমান মহেশ্বৰ হিচাপে গুৰুজনাই আমাক চিহ্নিত কৰিছে। যিজনাৰ দ্বাৰা কোটি কোটি ব্ৰহ্মাণ্ড সৃষ্টি হৈছে, যাৰ দ্বাৰা প্ৰকৃতি স্বৰূপা মায়াৰ সৃষ্টি হৈছে, যিজন সদা চৈতন্য সদা নিত্য সদা সনাতন ৰূপে গুৰুজনাই আমাক অভিহিত কৰিছে, চিনাকি কৰি দিছে। যিজনাৰ নামত শৰণাপন্ন হলে পাপী তাপী ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ উৰণ বুৰণ গজন ভ্ৰমণ চাৰিমুঠি জীৱই যিজনাৰ নামত শৰণাপন্ন হলে জীৱৰ কল্যাণ সাধন হয়। সিজনা সৰ্বশক্তিমান ঈশ্বৰ কৃষ্ণদেৱৰ চৰণ কমলত সেৱা নিবেদন কৰি গুৰুজনাই বিৰচিব নৱসিদ্ধ কথা ক প্ৰবন্ধে, যে আমি ইচ্ছা কৰা হৈছে সেই প্ৰভু নেমি আৰু 9জন সিদ্ধৰ মাজত যি আলাপ আলোচনা তাক জীৱৰ কল্যাণাৰ্থে আমি পদবন্ধে প্ৰকাশ কৰিবলৈ আগবাঢ়িব বিচৰা হৈছে। আৰু কীৰ্তন গ্ৰন্থত গুৰুজনাই সৰ্বপ্ৰথমে উল্লেখ কৰিছে মৌকং কৰোতি বাচা লং পংগং লংঘয়তে গিৰিম ইয়ৎ কৃপা তমহং বন্দে পৰমানন্দ মাধৱম। যিজনৰ কৃপাত শিশুৱে খোজ কাঢ়িব পাৰে, যিজনৰ কৃপাত পংগুৱে পৰ্বত বগাব পাৰে, যিজনৰ কৃপাত বোবাই কথা ক'ব পাৰে, সেইজন সৰ্বশক্তিমান ঈশ্বৰ কৃষ্ণদেৱৰ কৃপাৰ বশতহে আমি নিমি নৱসিদ্ধ কথা জীৱৰ কল্যাণাৰ্থে প্ৰকাশ কৰিবলৈ আগবঢ়া হৈছে। আৰু আগবাঢ়ি সৰ্বপ্ৰথম প্ৰকাশ কৰিছে নাৰদ বাসুদেৱ সংবাদ। অৰ্থাৎ এদিনাখন দেৱঋষি নাৰদে ভগৱন্তক দৰ্শন কৰিবলৈ বৈকুণ্ঠত গৈ উপস্থিত হৈছে। আৰু তাকেই পদবন্ধে আমাক প্ৰকাশ কৰিছে এৰা বৈকুণ্ঠৰ শাস্ত্ৰ ইটো মহাভাগৱত পাইলা পৰীক্ষিতে শুকমুনিৰ মুখত 7 দিন শুনি সুখে তৰিলা নৃপতি ঘোৰ কলি যোগে আতপৰে নাই গতি। এই ৰাম শুক নিগদতি শুনি উক পৰীক্ষিত বসুদেৱ নাৰদ সংবাদ বিপৰীত নিমি নৱসিদ্ধে যেন ভৈলা উপাখ্যান কহু খাব শেষ ৰাজা শুয়ো সাৱধান। হে ৰাম বাৰে বাৰে নাৰদক পঠান্ত মাধৱে নিৰন্তৰকাৰী কৃষ্ণক গৌৰৱে জীৱন্তে মুকুটতে জানিবা সাক্ষাৎ তথাপি
উৎসুক আতি কৃষ্ণৰ সেৱাত। দেৱঋষি নাৰদে গৈ যেতিয়া দ্বাৰকাত ভগৱন্ত ঈশ্বৰ কৃষ্ণক দৰ্শন পালে, আলাপ আলোচনা হ'ল, আৰু আলাপ আলোচনাৰ অন্তত ভগৱন্ত কৃষ্ণদেৱে দেৱঋষি নাৰদক এটা মহান দায়িত্ব দিলে যে সেই দেৱঋষি, তুমি আজি আমাৰ এই স্থানত আহি উপবিষ্ট হৈ আমাক ধন্য কৰিলা। এটি দায়িত্ব আমি দিব বিচৰা হৈছে, তুমি পালন কৰিব লাগে। বোলে প্ৰভু ক'বলৈ হওক। ভগৱন্ত পুৰুষে দেৱঋষি নাৰদক ক'লে যে বহুদিন হ'ল মোৰ পিতৃ বসুদেৱ আৰু মাতৃ দৈৱকীৰ কোনো খবৰ বাতৰি মই পোৱা নাই। গতিকে মোক কৃপা কৰি মোৰ পিতৃ আৰু মাতৃৰ খবৰ আনি দিব লাগে, আৰু মোৰো কুশল বাতৰি তেৰা সমস্তক দিব লাগে। দেৱঋষি নাৰদে যিহেতু ভগৱন্ত পুৰুষক প্ৰত্যক্ষ ৰূপত দৰ্শন কৰিছে, আৰু ভাগৱতে আমাক প্ৰকাশ কৰিছে, বাৰে বাৰে নাৰদক পঠান্ত মাধৱে, ঈশ্বৰ কৃষ্ণদেৱে দেৱঋষি নাৰদক বাৰে বাৰে কৈছে, তুমি মই অৰ্পণ কৰা দায়িত্বটো পালন কৰাচোন। কিন্তু দেৱঋষি নাৰদে ভগৱন্ত পুৰুষৰ কাষৰ পৰা আঁতৰি আহিব বিচৰা নাই। গুৰুজনাই পদবন্ধে প্ৰকাশ কৰিছে, জীৱন্তে মুকুত তেহু জানিবা সাক্ষাৎ, তথাপি উৎসুক আতি কৃষ্ণৰ সেৱাত। ভগৱন্ত পুৰুষক দৰ্শন পোৱাটোৱে জীৱৰ বাবে মুক্তি। তথাপিতো দেৱঋষি নাৰদে সেইজন সৰ্বশক্তিমান ঈশ্বৰ পুৰুষক দৰ্শন পায়ো তেওঁৰ সেৱাত ব্ৰতী হ'বলৈ ইচ্ছা কৰি ভগৱন্তই অৰ্পণ কৰা দায়িত্ব পালনত অকণমান অৱহেলা কৰিছে। তাৰ পাছত পদে আমাক প্ৰকাশ কৰিছে, এৰাম মুকুতি সুখটো কৰি ভকতি বৰ নভজে কৃষ্ণক লোক কিনো কৰ্ম জৰ। মুকুতি সুখতকৈও ভকতি শ্ৰেষ্ঠ। তথাপিতো পঞ্চভূতি 24 তত্ত্বৰে গঠিত জীৱাত্মা শৰীৰধাৰী মনুষ্য বাকী 3টি ভাগত বিভক্ত হৈ থকা জীৱতকৈ শ্ৰেষ্ঠ হৈও আমি মনুষ্যই নভজে কৃষ্ণক লোক কিনো কৰ্মজৰ। চোৱাচোন, মনুষ্য শৰীৰধাৰী জ্ঞান আৰু বিবেকযুক্ত উত্তম পাত্ৰৰ গৰাকী জীৱই এই সুন্দৰ শৰীৰটো পায়ো সেইজন সৰ্বশক্তিমান ঈশ্বৰ কৃষ্ণক চিন্তা নকৰি দিনে দিনে ক্ষণে ক্ষণে কেৱল কৰ্মবন্ধনৰ মাজত সোমাই নিজকে নৰকৰ ফালে ধাৱমান কৰিব বিচাৰে। এইৰা বাক্য কৰ্ণ মন মুখ আচৈ যাৰ মানে কৃষ্ণ ভকতিত সমস্তৰে অধিকাৰ। বাক্য, কাণ, মন, মুখ আদি ব্যৱস্থাৰ জৰিয়তে আমি ঈশ্বৰক চিন্তা কৰিব পৰা এটি উত্তম পাত্ৰ শৰীৰ লাভ কৰাৰ পাছতো কৃষ্ণ ভকতিত গুৰুজন বস্তুৱে সমস্তৰে অধিকাৰ আছে বুলি সিদ্ধান্ত দিয়াৰ পাছতো আমি কিয় সেইজন ঈশ্বৰ পুৰুষক চিন্তা নকৰি কৰ্মবন্ধনত বান্ধ খাওঁ? আৰু সেইজন ঈশ্বৰ পুৰুষক চিন্তা কৰিবলৈ গৈ আমি কিয় এজনে অন্যজনৰ লগত খোৱা কামোৰা কৰোঁ? আমি চিন্তা কৰাটো অতিব প্ৰয়োজন। গুৰুজনাই সুন্দৰভাৱে সিদ্ধান্ত দিছে যে কৃষ্ণ ভকতি কৰি নিজক
ধন্য কৰিবৰ বাবে বাক্য কৰ্ণ মন মুখ আচৈ মানে যাৰ সমস্তৰে অধিকাৰ বুলি সিদ্ধান্ত দিছে। এই ৰামে কৃষ্ণ পদ পংকজক ভজে ব্ৰহ্মা হৰে নৰতনু পায়াতে যে কমন পামৰে হেৰাম একোস্থানে মনুইছে মৃত্যুৰ নেৰাই হাত তথাপি নভজি মৰে কৰি আত্মঘাত। সুন্দৰ নৰ তনু, তনু মানে শৰীৰ, মনুষ্য শৰীৰ এটা পোৱাৰ পাছতো এনেকুৱা মনুষ্য আছে যাক শাস্ত্ৰই পামৰ বুলি কৈছে, অৰ্থাৎ পাপী বুলি কৈছে। যিজন ঈশ্বৰ কৃষ্ণক সদা সৰ্বদা চিন্তা কৰে, চৰণ বন্দন কৰে, প্ৰজাপতি ব্ৰহ্মা যিজনে সৃষ্টি কৰিছে, সংহাৰকৰ্তা শিৱকে ধৰি ৩৩ কোটি দেৱ দেৱতাই যিজনাৰ চৰণ বন্দনা কৰি থাকে অহৰ্নিশে, সেইজনাৰ চৰণ চিন্তা নকৰা মনুষ্য নামৰ পাপী একো স্থানে মনুষ্য মৃত্যুৰ নেৰাই খাত। মনুষ্যৰ মৃত্যু অৱশ্যম্ভাৱী, অৰ্থাৎ এই সিদ্ধান্তটো দিছে যে জন্ম হোৱা জীৱ জন্ম হোৱা মাত্ৰে মৃত্যু নিশ্চিত, সৃষ্টি যেতিয়া আছে ধ্বংস নিশ্চিত, তথাপি নভজি মৰে কৰি আত্মঘাত। তথাপিতো মনুষ্যই সেইজন সৰ্বশক্তিমান ঈশ্বৰক চিন্তা নকৰি নিজৰ ভৰিত নিজেই কুঠাৰ মৰাৰ নিচিনাকৈ আপোন ঘাটি হোৱাৰ ব্যৱস্থাটোৰ মাজতহে সোমাই থাকি ভাল পায়। গতিকে আপোন ঘাটিৰ ব্যৱস্থাটো আপোনা হব, সৰ্বজানন্তা মহামহন্ত আপোনা হব। ইতিমধ্যে কথাখিনি বহুলকে নকলেও নিশ্চয় বুজি পাইছে। মাধৱ গুৰুজনে সিদ্ধান্ত দিছে নামঘোষা শাস্ত্ৰত, আপোনা হব সৰ্বজানন্তা এক কৃষ্ণ, যিজনাৰ চৰণ বন্দনা কৰিলে জীৱৰ কল্যাণ সাধন হয়। আৰু তাকেই গুৰুজন বস্তুৱে পদবন্ধে সিদ্ধান্ত দিছে এনেকৈ, ব্ৰহ্মাহৰ পুৰন্দৰ আদি দেৱ নিৰন্তৰ যাক সদা পশয় শৰণে আনৱাৰ নাহি ত্ৰিভুৱনে। তুমি হে কৰুণা সিন্ধু ভকত জনৰ বন্ধু, মোৰ গতি তোমাৰ চৰণে ৰাম, মোৰ গতি তোমাৰ চৰণে। হে প্ৰভু, মই দাস, মই জীৱ আত্মা, তুমি পৰমাত্মাৰ অংশস্বৰূপ, দাসৰো দাস কিংকৰৰো কিংকৰ। মোৰ গতি কেৱল তোমাৰ চৰণত। তুমি কোন পৰমাত্মা, সৰ্বশক্তিমান তোমাৰ চৰণত প্ৰজাপতি ব্ৰহ্মা, মহাদেৱ শিৱ, ইন্দ্ৰকে ধৰি ৩৩ কোটি দেৱ দেৱতাই তোমাৰ চৰণ বন্দনা কৰি থাকে। যদি সেইজন ঈশ্বৰক আমি চিন্তা নকৰোঁ, তেতিয়াহ'লে আমাৰ আত্মঘাতী হোৱা ব্যৱস্থাটোৰ মাজত থকা সেই কথাটো গুৰুজনাই সুন্দৰভাৱে আমাক চিনাকি কৰি দিছে। এই ৰামে কৃষ্ণ সেৱাতে হে মাত্ৰ গুচৈ মৃত্যু ভয়, জানিয়া কৃষ্ণক ভজা কৰিয়া নিশ্চয়। কৃষ্ণৰ চৰণ বন্দনা কৰিলে জীৱই মৃত্যু ভয়ৰ পৰা হাত সাৰিব পাৰে।
যেনেকৈ পৰীক্ষিত নামৰ জীৱ আত্মাই ভয় পাইছিল, অভিশাপিত হৈছিল এটা ভুল কৰ্ম কৰাৰ বাবে, তক্ষক ৰূপী এটি কালসৰ্পই দংশন কৰিব 7 দিনৰ ভিতৰত। আৰু পৰীক্ষিতে ভয় খাইছিল যে সৰ্পই দংশন কৰিব, মোৰ মৃত্যু হ'ব। এই ভয়ত থাকোঁতে ত্ৰিকালদৰ্শী ঋষিমুনি উপদেশ পোৱাৰ পাছতো পৰীক্ষিত ৰাজাই মহামানী শুকগুৰুৰ কৃপাধন্য হ'ল। আৰু শুকগুৰুৰ মুখপদ্মখন্তে নিগৰিত অমৃতময় কৃষ্ণ নাম মহাভাগৱত কথা 7 দিন 7 ৰাতি শ্ৰৱণ কৰোঁতে 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 ব্ৰহ্মজ্ঞান প্ৰাপ্ত হ'ল। যি ব্ৰহ্মজ্ঞানৰ কথা দ্বাদশ স্কন্ধত সুন্দৰভাৱে প্ৰকাশ কৰিছে যে যি কালসৰ্প তক্ষক আহি পৰীক্ষিতৰ সন্মুখত উপস্থিত হৈ ফেট তুলি আছে, সেই কালসৰ্পক বাকী সমস্তই সৰ্পৰূপে দৰ্শন পাইছে। আৰু পৰীক্ষিত ৰাজাই স্বয়ং শংখ চক্ৰ গদা পদ্মধাৰী ভগৱন্তৰ ৰূপে দৰ্শন পাইছে। আৰু যেতিয়া তক্ষক সৰ্পই পৰীক্ষিতৰ চৰণত বুঢ়া আঙুলিত দংশন কৰিছে, খুট মাৰি দিছে, বাকীসকলে ভয় খাইছে যে ৰাজাক দংশন কৰিলে। আৰু পৰীক্ষিত ৰাজাই দেখা পাইছে যে সেইজন সৰ্বশক্তিমান পিতৃ ঈশ্বৰ কৃষ্ণদেৱে তাৰ চৰণত চুম্বন কৰিছে, অৰ্থাৎ চুমা খাইছে। এই পৰম সত্য পৰীক্ষিত ৰাজাই চিনাকি হৈ গ'ল শুকগুৰুৰ কৃপাৰ বশত। আৰু তাকেই গুৰুজনে আমাক কৈছে যে কৃষ্ণ সেৱা তেখে মাত্ৰ গুচৈ মৃত্যু ভয়। অৰ্থাৎ মই মানে দেহ নহয়, মই মানে হ'ল আত্মা। আৰু এই আত্মা যে পৰমাত্মাৰ সন্তান, আমি সমস্ত জনাই এই পৰম সত্য পৰীক্ষিত ৰাজাৰ হৃদয়াংগম হ'ল, অনুধাৱন কৰিলে। আৰু এনেকৈ পৰীক্ষিত ৰাজাই ভুল কৰ্মত ভৰি দি যি মৃত সৰ্প মুনিৰ কণ্ঠত মেৰিয়াই দিয়াৰ বিপৰীতে জীয়া সাপৰ ভয়ত 7 দিন 7 ৰাতি কটাওঁতে শেষত শুকগুৰুৰ কৃপাধন্য হৈ পৰম ব্ৰহ্মজ্ঞান লাভ কৰি এই সংসাৰৰ পৰা পৰম মুক্তি লাভ কৰিলে। তাৰ পাছত গুৰুজন বস্তুৱে কৈছে, ভগৱন্ত কৃষ্ণদেৱৰ আজ্ঞা শিৰোগত কৰি বহুদিনৰ অন্তত দেৱঋষি নাৰদে বসুদেৱ আৰু দৈৱকীৰ সন্মুখত গৈ উপস্থিত হৈছে। পদবন্ধে প্ৰকাশ কৰিছে, দিনে নাৰদ ঋষি গৈলা বসুদেৱ ঘৰে, দেখি বসুদেৱে তাংক পুজিলা সাদৰে, কৰিলা প্ৰণাম পাছে, আসনে বৈখাই বুলিলা বিনয় বাক্য নাৰদক চাই। যেতিয়া বসুদেৱৰ গৃহত নাৰদৰ আগমন হ'ল আৰু সন্ত বসুদেৱে দেৱঋষি নাৰদক সাদৰেৰে সেৱা নিবেদন কৰিছে, আসনত উপবিষ্ট কৰোৱাই বিনয় বাক্য অৰ্থাৎ মনৰ ভাৱনা বিনয়েৰে প্ৰকাশ কৰিছে। হে নাৰদ, পিতৃ মাতৃ আহিলে পুত্ৰৰ যেন সুখ, সন্তয়াগমনত দুখীৰ গুচৈ দুখ। বহুদিনৰ মূৰত পিতৃ মাতৃ যি জোঁৱাই ঘৰলৈ আহিলে যেনেকৈ যি জোঁৱাই অতিব আনন্দিত হয়, ঠিক তেনেকৈ এজন মহাসন্তৰ আগমন হ'লে এজন দুখীৰ দুখৰ অন্ত পৰে। এই ৰামে সেই মতে ভগৱন্ত তজুৱা গমনে, সমস্তৰে কুশল
হুয়তা ক্ষণে সেই ধৰণে সেই দেৱঋষি নাৰদ তুমি ভগৱন্তৰ অংশস্বৰূপ তুমি ভগৱন্ত আগমন হোৱাৰ লগে লগে সমস্তৰে কুশল মংগল হয় তৎমুহূৰ্ততে কিয় জানানে দেৱতাটো কৰি শ্ৰেষ্ঠ সন্ত সাধুজন সাধু সন্তে সৰ্বসুখ হৈ অনুক্ষণ দেৱতাতকৈও যে শ্ৰেষ্ঠ মহাসাধু সেইকাৰণে তুমি হেন ভগৱন্ত মহাসাধুৰ আগমন হ'ল আমাৰ গৃহত অৰ্থাৎ আমি যে সমস্ত জনাই কওঁ এজন ভকতৰ আগমন হ'লে যে গৃহতে থাকিয়া দেখিলো তজু চৰণ আমাৰ যে কি সৌভাগ্য আজি গৃহত থাকোঁতে তুমি হেন মহামহন্তৰ চৰণৰ ধূলা পৰিল আমাৰ গৃহত আৰু আমি তোমাৰ চৰণ বদন সেৱা কৰাৰ সৌভাগ্যৱন্ত হলো তাকে পদবন্ধে প্ৰকাশ কৰিছে যে দেৱতাতকৈও শ্ৰেষ্ঠ যিহেতু এজন মহাসাধু দেৱতো তীৰ্থটো কৰি ভকতে সে বৰ সেইকাৰণে সাধু সন্তে সৰ্বসুখ হৈ অনুক্ষণ এই ৰামে আছই সুখ দুখ দুই দেৱক পূজনে কেৱলে সুখক মাত্ৰ সাধে সাধুজনে পূজায়নুৰূপে দেৱতা দেই ফল কৰন্ত কৰোণা মাত্ৰ ভকত সকল জন্ম হোৱা মাত্ৰে শৰীৰধাৰী মনুষ্যই দুটা বস্তুৰ মাজত বান্ধ খাই যায় সেই বস্তু দুটা হ'ল সুখ আৰু দুখ এই সুখ দুখ দুয়োটা ফল ৩৩ কোটি দেৱ দেৱতা যাকেই চিন্তা কৰা নাযাওক কিয় জীৱই সেই দুটাৰ যিকোনো এটা পায় আমি সকলোৱে এইখিনি কথা কম বেছি পৰিমাণে বুজি পাওঁ আমি সকলো বিষয়ত থাকি আমি প্ৰত্যেকে কিবা নহয় কিবা এটা ঈশ্বৰৰ ওচৰত অৰ্পণ কৰোঁতে বিচাৰোঁ সেই কিবাটো প্ৰত্যেকৰে বেলেগ বেলেগ কাৰোবাৰ চিন্তা যে সন্তান এটি নাই গতিকে প্ৰভু তুমি যেন মোক সন্তান এটি দিয়া কিয় সন্তানটো লাগে কাৰণ শাস্ত্ৰই কৈছে কি বুলি যে পুত্ৰ যদি নাথাকে তেতিয়া হেনো বোলে পিতৃ মাতৃ এই সংসাৰৰ পৰা তৰি যাব নোৱাৰে যদি পুত্ৰ হয় তেতিয়াহে বোলে এই সংসাৰৰ পৰা তৰি যাব পাৰে এই বুলি হেনো শাস্ত্ৰত উল্লেখ কৰিছে গতিকে সেই কথাকে শিৰোগত কৰি ভাগৱতৰ পদে যদি আমি চিন্তা কৰোঁ তেতিয়াহ'লে আমি উত্তৰটো পাম এনেকৈ পুত্ৰ উদ্ধাৰে যদি কহিয়াছে শাস্ত্ৰ অৰ্থাৎ পুত্ৰইহে উদ্ধাৰ কৰিব পাৰে বুলি শাস্ত্ৰই কৈ আছে সেইকাৰণে প্ৰভু আমি এই সংসাৰৰ পৰা পৰিত্ৰাণৰ অৰ্থে তুমি যেন পুত্ৰ এটি কৃপা কৰা এই বুলি কোনো কোনো দেৱ দেৱতাক আমি হয়তো প্ৰত্যেকে নিজৰ মতি অনুসাৰে সেৱা কৰোঁ পূজা কৰোঁ চিন্তা কৰোঁ কিন্তু শাস্ত্ৰই কৈ দিলে তাৰ পাছতে সেই পুত্ৰজনৰ নামটো কি বৈষ্ণৱ পুত্ৰক প্ৰতি বুলিয়াছে মাত্ৰ সেই পুত্ৰজনৰ নামটো কিন্তু বৈষ্ণৱ পুত্ৰ যিকোনো এজন পুত্ৰ হ'লে আপুনি মই তৰি যাব নোৱাৰোঁ কেৱল বৈষ্ণৱ পুত্ৰৰ দ্বাৰাহে আমি তৰিব পাৰিম সিদ্ধান্ত দিলে এনেকৈ অবৈষ্ণৱ পুত্ৰ যদি উপজে বংশত স্বৰ্গখন্তে পিতৃক পেলাৱে নৰকত
এতিয়া আমাৰ প্ৰথম চিন্তাটো কি পুত্ৰ এটি লাগে আৰু শাস্ত্ৰই কি বুলি ক'লে আছয় সুখ দুখ দুই দেৱক পূজানে দেৱতাক সেৱা কৰিলে যি ব্যৱস্থাটো আমি কামনা কৰি সেৱা কৰিম তাত দুটা ফল যুক্ত হৈ থাকে এটা হ'ল সুখ এটা হ'ল দুখ আমি পুত্ৰ বিচাৰিলো প্ৰভুৱে তথাস্তু বুলি পুত্ৰ দিলে কিন্তু সেই পুত্ৰ আমি শুদ্ধমতে নিবিচৰাৰ বাবে বৈষ্ণৱ পুত্ৰ নোহোৱাৰ বাবে সি অবৈষ্ণৱ বা দুৰ্জন পুত্ৰ হ'ল আৰু সেই কাৰণে আমি তাৰ পৰা দুখে অনুভৱ কৰিলো বা দুখে লাভ কৰিলো এনেকৈ প্ৰত্যেকে দেৱতাক পূজা কৰাৰ ফলস্বৰূপে সুখ আৰু দুখ ইয়াৰ মাজত বান্ধ খাই পৰিব লগা হয় কিন্তু কৰন্ত কৰোণা মাত্ৰ ভকতসকল যদি ভকতক সেৱা কৰা যায় তেতিয়া ভকতৰ জৰিয়তে কেৱল জীৱৰ কল্যাণ সাধন হয় ই সুখ আৰু দুখ এইবিলাকৰ ব্যৱস্থাটোলে ভকতে লৈ নাযায় কেৱল ভকতে এক দেৱ এক সেৱ একবিনে নাইকেও পৰম পুৰুষ প্ৰভু ভগৱন্তক কেনেকৈ চিন্তা কৰিব লাগে চিন্তা কৰিলে কি আনন্দ লাভ হয় প্ৰত্যেকটো কথা সুন্দৰভাৱে আমাক দৰ্শন কৰায় আৰু তাৰ মাজেদিয়ে আমি যদি নিজৰ জীৱন আগবঢ়াই নিব পাৰোঁ ধ্ৰুৱ সত্য নাম ললে তৰিবা নললে মৰিবা এই সিদ্ধান্তটো আমাক দিলে এই ৰামে তোমাৰ সদৃশ যাৰা শ্ৰীকৃষ্ণ তমন তা সম্বাৰ এহি মত হৈ আচৰণ ভৈলুহু কৃতাৰ্থ যদি ঋষি মহাশয় তথাপিতো পুছু ভাগৱত ধৰ্মচয় তোমাক দৰ্শন পালো তোমাক সেৱা কৰিবলৈ পালো ইয়াতে মোৰ জীৱন ধন্য যদিও হে দেৱঋষি নাৰদ মোৰ জানিবলৈ মন গৈছে নহয় কি জানিবলৈ মন গৈছে যে মহাভাগৱত ধৰ্ম মানেনো কি এই ৰামে পৰম শ্ৰদ্ধায়ে যাক শুনিলে মাত্ৰকে দুৰ্ঘোৰ সংসাৰ দুখ তৰে সৰ্বলোকে যি মহাভাগৱত ধৰ্ম পৰম শ্ৰদ্ধা সহকাৰে শুনিলে এই দুৰ্ঘোৰ সংসাৰৰ দুখ তৰি সৰ্বলোকে ভগৱন্তৰ কৃপাধন্য হৈ পৰম গতি লাভ কৰিব পাৰে সেই দেৱঋষি নাৰদ দেৱৰ মায়ায়ে মোৰ মোহ ভৈল মন পুত্ৰ কামে কৃষ্ণক কৰিলো আৰাধন যদ্যপি মুকুতি দেন্ত মুকুন্দে সদায় তাংকু নবানিছিলো পূৰ্বে পুত্ৰক আশায় যেন মতে তৰু আবে সংসাৰৰ ক্লেশ মহামুনি দিও মোক সেই উপদেশ বসুদেৱে নিজৰ পূৰ্বজন্মৰ কথা দেৱঋষি নাৰদক অকণমান মনত পেলাই দিছে যে পূৰ্বতে মই সুতপা নামে প্ৰজাপতি আছিলোঁ আৰু দৈৱকী পৃষ্ণি নামে মহাসতী আছিল আৰু আমি দুইজনে 12,000 বছৰ ভগৱন্ত ঈশ্বৰ কৃষ্ণক চিন্তা কৰিছিলোঁ আৰু চিন্তা কৰাৰ অন্তত ভগৱন্ত পুৰুষ সন্তুষ্ট হৈ আমাক কৃপা কৰিছিল আৰু সেই কৃপা আমি বিচাৰিব লাগিছিল ভকতি কিন্তু আমি বিচাৰিলো যে পুত্ৰ যিটো বসুদেৱ মহাসন্তই নিজৰ মনৰ ভাৱনা গুৰুজনাই আমাক পদবন্ধে প্ৰকাশ কৰিছে দেৱৰ মায়া বুলি দেৱৰ মায়াই মোৰ মোহ ভৈল মন যদিও ঈশ্বৰ কৃষ্ণক দৰ্শন পালো কিন্তু দেৱতাৰ মায়াৰ পাশত
আবদ্ধ হৈ আমি বিচাৰিব লাগিছিল ভক্তি, কিন্তু বিচাৰিলো তোমাৰ নিচিনা এটি পুত্ৰ হ'লে আমি সুখী হম। এই বুলি ভগৱন্তকে আমি পুত্ৰ কামনা কৰাৰ বাবে যদ্যপি মুকুতি দেন্ত মুকুন্দে সদায় তাকো নাবাঞ্চিলো পূৰ্বে পুত্ৰকা খাই। মুকুতি ভগৱন্তই দিয়ে, কিন্তু সেইটো নিবিচাৰি আমি কেৱল ভগৱন্তক পুত্ৰ হিচাপে কামনা কৰি দেৱৰ মায়াত আবদ্ধ হৈ পৰিলো। গতিকে সেই মহামুনি দেৱঋষি নাৰদ, মোক তুমি কৃপা কৰা, আমাক তুমি কৃপা কৰা, এই সংসাৰৰ বন্ধনৰ পৰা কেনেকৈ আমি মুক্ত হৈ থাকিব পাৰিম। তাৰ পাছত দেৱঋষি নাৰদে মহাসন্ত বসুদেৱৰ আগত প্ৰকাশ কৰিবলৈ আগবাঢ়িছে। এৰা নাৰদবদতি বসুদেৱ মহাশয়, ধন্য ধন্য সাধু বুদ্ধি কৰিলা নিশ্চয়, পচিলা পৰম ভাগৱত ধৰ্ম যত, যাহাক স্মৰণে শুৱে পবিত্ৰ জগত, শুনে বা ভনে বা স্মৰে নতুবা আদৰে, আনে বা গাৱন্তে জীৱা অভিনন্দা কৰে। দেৱঋষি নাৰদে মহাসন্ত বসুদেৱক কৈছে যে ধন্য ধন্য সাধু বুদ্ধি কৰিলা নিশ্চয়। সেই সন্ত বসুদেৱ, তুমি প্ৰকৃততে মহান সাধু। তুমি যদি সাধু নহলা হয় তেতিয়াহ'লে তুমি এনে মহান চিন্তা নকৰিলাহেঁতেন। যি চিন্তা শ্ৰৱণ কীৰ্তন মহাভক্তি আশ্ৰয় কৰাৰ মাত্ৰকে জীৱৰো কল্যাণ সাধন হ'ব। গতিকে সেই সন্ত বসুদেৱ, তুমি শুনাচোন যে মই তুমি সোধা প্ৰশ্নৰ উত্তৰ পোনপটীয়াভাৱে দিব নোৱাৰো। তুমি নাভাবিবা বসুদেৱ যে ভাগৱত ধৰ্মৰ বিষয়ে সোধা তুমিয়েই প্ৰথমজন প্ৰশ্নকৰ্তা। তোমাৰ আগত আজিৰ পৰা প্ৰায় বহু বছৰ আগত নিমি নামৰ এজন ৰজা মিথিলা ৰাজ্যত অৱস্থান কৰি আছিল, আৰু তেওঁ তোমাৰ দৰে 12,000 বছৰ তুমি যেনেকৈ ঈশ্বৰক চিন্তা কৰিলা আৰু শেষত পুত্ৰ কামনা কৰিলা, সেই নিমিয়েও পুত্ৰ কামনা কৰি এটি মহান যজ্ঞৰ আয়োজন কৰিছিল। আৰু সেই যজ্ঞতে ঋষভ ঈশ্বৰৰ 100জন পুত্ৰৰ ভিতৰত যি পৰম বৈষ্ণৱ বুলি 9জনক সিদ্ধান্ত দিছে, তেৰা সমস্ত গৈ এদিন সেই পবিত্ৰ স্থানত উপস্থিত হ'ল। আৰু নিমি নামৰ ৰজাজনেও তোমাৰ দৰে মহাভাগৱত ধৰ্মৰ কথা সেই 9জন পৰম বৈষ্ণৱক সুধিছিল। আৰু সেই পৰম বৈষ্ণৱ কেইজনাই নিমি ৰজাক যি উত্তৰ দিছিল তাকেই আজি আমি তোমাৰ আগত প্ৰকাশ কৰিম। গতিকে তুমি সাৱধান হৈ শ্ৰৱণ কৰিবলৈ চেষ্টা কৰা বসুদেৱ। এই বুলি কৈ ভাগৱতৰ পদে আমাক প্ৰকাশ কৰিছে। এৰা নৱসিদ্ধ সমে নিমি ৰাজাৰ সংবাদ, শ্ৰৱণ মাত্ৰকে মনে মিলিবে আহ্লাদ, শুনা সেই কথা তুমি স্থিৰ কৰি মন, ভাগৱত ধৰ্মৰ আশ্ৰয় নিৰূপণ। নিমি ৰজাৰ সেই কাহিনীটো ক'বলৈ গৈ দেৱঋষি নাৰদে প্ৰকাশ কৰিছে, স্বয়ম্ভুৱ ব্ৰহ্মাৰ মানস পুত্ৰ স্বয়ম্ভুৱ মনু, তেওঁৰ পুত্ৰ প্ৰিয়ব্ৰত, তেওঁৰ পুত্ৰ অগ্নিধ্ৰ, আৰু অগ্নিধ্ৰৰ পুত্ৰ নাভি, আৰু নাভিৰ তনয় ভৈলা ঋষভ সুমতি,
আৰু সেই নাভিৰে গৰ্ভত নাভিৰে উৰসত নাভিৰ গৃহত ভগৱন্ত পুৰুষে ঋষভ ৰূপে অৱতাৰ ধাৰণ কৰিছে। এই ৰাম বাসুদেৱ অংশে আশী ভৈলা অৱতাৰ কৰিলা লোকত মুখ ধৰ্মক প্ৰচাৰ। এই ৰামে তান্ত সন্তে উপজিলা পুত্ৰয়ে কশত শ্ৰেষ্ঠ ভৈলা ভৰত পৰম ভাগৱত। যাৰ নামে খ্যাত ভৈলা ভাৰত বৰিষ দেশয় বিষয় সুখ বিস্তাৰ সদৃশ। তৰুণ কালতে মাধৱক মনে ধৰি তপোবনে কমনে আৰাধিলা হৰি। তিনিজনে মে পাইলাতে হো ভগৱন্ত গতি আৰু নৱজন ভৈলা নৱবৰ্ষপতি। জীৱৰ মাজত ঈশ্বৰক চিন্তা কৰি কেনেকৈ তৰি যাব পাৰি, গৃহস্থী ধৰ্মৰ মাজত থাকিলেও জীৱই কেনেকৈ ঈশ্বৰক চিন্তা কৰিব লাগে, প্ৰত্যেকটো কথা ঋষভ ৰূপে অৱতাৰ ধাৰণ কৰি গৃহস্থী ধৰ্ম পালন কৰি আমি জীৱৰ প্ৰতি ভগৱন্ত পুৰুষে নিজে উপদেশ দি গৈছে। আৰু সেইজন ঈশ্বৰ পুৰুষৰে প্ৰথম পুত্ৰজনৰ নাম হ'ল ভৰত, যাৰ নামেৰে আমি বসবাস কৰা এই দেশখনৰ নাম হ'ল ভাৰতবৰ্ষ। কিন্তু আমাৰ ভাৰতবৰ্ষৰ নামটো হোৱাৰ আগত আমাৰ দেশখনৰ নাম আছিল দুটা, এটা হ'ল জম্বুদ্বীপ আৰু অন্যটো হ'ল অজনাভ। তাৰ পাছতে ভৰতৰ নামেৰে আমাৰ দেশখনৰ নাম হৈছে ভাৰতবৰ্ষ। আৰু সেই ভৰতে যুৱক অৱস্থাতেই ঈশ্বৰ কৃষ্ণ মাধৱক চিন্তা কৰি তিনিটি জন্ম গতি সাধন কৰিছে। তাৰ পাছত তেওঁৰে অৰ্থাৎ ঋষভৰে 9জন পুত্ৰই উত্তৰাধিকাৰী সূত্ৰে পিতৃক এই সংসাৰত থাকিবৰ অৰ্থে স্থান বিচাৰিলে। আৰু তেতিয়া ঋষভ প্ৰভুৱে 9টা দ্বীপৰ গৰাকী হিচাপে 9জন পুত্ৰক 9খন ৰাজ্য ভাগ ভাগ কৰি দিছে। আৰু তেওঁলোকে 9খন ৰাজ্য পৰিচালনা কৰি ৰজা হিচাপে সুখেৰে জীৱন অতিবাহিত কৰিছে। তাৰ পাছত কৈছে, এই ৰামে একাধিক আশীজন ভৈলা দ্বিজ প্ৰায় থাকিলা লোকত কৰ্ম কাণ্ড প্ৰৱৰ্তায়। তাৰ পাছত একাধিক আশী মানে 81জন, প্ৰায় ব্ৰাহ্মণ সদৃশ বুলি কৈছে, কিন্তু ব্ৰাহ্মণ হ'ব নোৱাৰিলে। আৰু সেইকাৰণে তেৰা সমস্তই নিজৰ জীৱিকা কৰ্মকাণ্ড মাৰ্গটোক নিৰ্বাচন কৰি ল'লে। আৰু সেই কৰ্মকাণ্ড মাৰ্গ জীৱৰ মাজত সমাজত প্ৰকাশ কৰি কৰি এনেকৈ জীৱিকা নিৰ্বাহ কৰিবলৈ চিন্তা কৰিলে। তাৰ পাছত থাকিল 9জন, 91জন ইতিমধ্যে হৈছে। 1 + 9 = 10, 10 + 81 = 91। আৰু যিহেতু 100জন আছিল পুত্ৰ, 100ৰ পৰা 91 বিয়োগ কৰিলে থাকিব 9জন। আৰু সেই 9জনৰ নামটো আমাক প্ৰকাশ কৰিছে। এই ৰামে ভৈলা মহাসিদ্ধ তত্ত্বজ্ঞানী নৱজন ঈশ্বৰ কৃষ্ণক মাত্ৰ কৰে নিৰূপণ। সেই 9জন মহাসিদ্ধ তত্ত্বজ্ঞানী, আৰু তেওঁলোকে কেৱল একদেৱ এক সেৱ একত বিনে নাইকিয় এই পৰম সত্যক আশ্ৰয় কৰি সমস্ত সংসাৰত জীৱৰ কল্যাণৰ অৰ্থে প্ৰকাশমান হৈ ঘূৰি ফুৰে। এই ৰামে কবি সবি অন্তৰিক্ষ চতুৰ্থ প্ৰবুদ্ধ অপৰ পিপলায়ন আবিৰ্ভূত শুদ্ধ
দ্ৰমিল সমস কৰ ভাজন নৱম এহি নৱ সিদ্ধ হৰি ভকত পৰম কবি সবি অন্তৰিক্ষ প্ৰবুদ্ধ পিপলায়ন আবিৰ্ভূত দ্ৰমিল সমস কৰ ভাজন এই 9 জন পৰম বৈষ্ণৱ আৰু এই 9 জন সৰ্বদা ভ্ৰমীয়া ফুৰে তাসম্বাৰ পুৰে গমন কৰন্ত নিত্য গোলোক নগৰে এই 9 জনে একেলগে প্ৰত্যেক দিনাই প্ৰতি মুহূৰ্ততে সমস্ত সংসাৰ পৰিভ্ৰমণ কৰে আৰু ভগৱন্তৰ গোলোক ধামলৈও প্ৰত্যেক দিনাই গৈ থাকে তাৰ পাছত পদে আমাক প্ৰকাশ কৰিছে এৰা ঋষিগণ সমেত নিমিৰা যাম হাসয় কৰে মহাযজ্ঞৱাতি আনন্দ হৃদয় এদিনাখন ঋষি সমস্তৰ সহিতে নিমিৰ যায় পুত্ৰ কামনা কৰি যি মহান যজ্ঞ কৰি আছিল তাতেই গৈ ভৈলা নৱসিদ্ধ সেহি সভাত প্ৰবেশ সূৰ্য সমজলে দেহা দিগম্বৰ বেশ মহাভাগৱত সবে অকস্মাতে আইলা দেখিয়া সভাৰ লোক বিস্ময় পাইলা সেই মহাভাগৱত 9 জন পৰম বৈষ্ণৱ যেতিয়া তাত উপস্থিত হ'ল সমস্ত ঋষিমুনি সহিতে নিমিৰ যাও পৰম আনন্দিত হৈছে আৰু সমস্ত জনা ঋষিমুনিয়ে 9 জন পৰম বৈষ্ণৱক মান্য অনুসাৰে সেৱা নিবেদন কৰিছে আৰু তাৰ পাছত নিমিৰ যায়ও সেৱা নিবেদন কৰিছে এই ৰাম কৰি তাসম্বাক দেখিয়া নিমিৰ মহাপ্ৰীতি কৰিলা আসনে বৈখাই চৰণত পূজা প্ৰণামী বিনা ঐ কৃতাঞ্জলি কৰি ৰাজা তেওঁলোকক দেখি নিমিৰ ৰজা মহা আনন্দ হৈছে আৰু মহা আনন্দৰ মাজতে কৃতাঞ্জলি সেৱা নিবেদন কৰি 9 জন পৰম বৈষ্ণৱক আসনত উপবিষ্ট কৰিছে তো এইখিনিতে আমি এটা চিন্তা কৰি চালে বুজি পাম যে নিমি এজন ৰজা হৈও ভকতৰ চৰণত কৃতাঞ্জলি সেৱা নিবেদন কৰিছে আৰু আমি মনুষ্য নামৰ শ্ৰেষ্ঠতম জীৱই আমাৰ গৃহলৈ অহা অতিথিজনক নিমি ৰজা নিচিনাকৈ সেৱা কৰাৰ নিয়মটো আমি পালন কৰোঁনে নকৰোঁ এই ব্যৱস্থাটো আমি চিন্তা কৰাটো অতিব প্ৰয়োজন গুৰুজনে আমাক সুন্দৰভাৱে এনেকৈ গৃহস্থী ধৰ্ম পালনৰ এটি উপদেশ প্ৰদান কৰি গ'ল এৰা জানিলো তোমৰা পাৰিষদ গোবিন্দৰ পবিত্ৰ কৰিয়া ফুৰা লোক নিৰন্তৰ ভৈলো সুকৃতাৰ্থ পদৰেনো পায়া আমি জানিলো আজি হে মুত তুষ্ট কৃষ্ণ স্বামী নিমিৰ ৰজাই কৃতাঞ্জলি সেৱা নিবেদন কৰাৰ অন্তত মনৰ ভাৱনা প্ৰকাশ কৰিছে যে গৃহতে থাকিয়া দেখিলো তজু চৰণ আজি মোৰ গৃহ তীৰ্থটো অধিক পবিত্ৰ ভৈলা
শেষ যিহেতু সাক্ষাতে জগতৰ গুৰু আপুনি ভৈলা প্ৰৱেশ। আমিওতো এনেকৈ সেৱাভাগ জনাওঁ। আৰু নিমি ৰজাই মনৰ ভাৱনাটো কি বুলি ক'লে যে জানিলো আজিহে মুত তুষ্ট কৃষ্ণস্বামী, অৰ্থাৎ পৰম পুৰুষ প্ৰভু ভগৱন্ত ঈশ্বৰ কৃষ্ণদেৱ আজি মইহে নিষ্কিনৰ প্ৰতি সন্তুষ্ট হৈছে। সেইকাৰণে তোমৰা হবৰ নিচিনা পৰম বৈষ্ণৱক আনি আমাৰ গৃহত উপস্থিত কৰোৱাই দিছে আৰু মোক সেৱা কৰাৰ সৌভাগ্যৱন্ত কৰি তুলিলে। যদি নৰতনো ইটো ক্ষণিক অথিৰ তথাপি দুৰ্লভ মানুহ মনুষ্য শৰীৰ হেৰা তাহাতো দুৰ্লভ মানুহ ভকতৰ সংগ লভিলো দুৰ্লভ লাভ কিনো ভৈল ৰংগ সবাৰো পাৱত পৰি পশু প্ৰণিপাতে কোন আত্যান্তিক সুখ কহিও মাতে। মনুষ্য শৰীৰটো দুৰ্লভ। দেৱতায়ো ইচ্ছা কৰিছে, কিন্তু দেৱতায়ো কাৰণেও দুৰ্লভ বুলি কোৱা হৈছে। দেৱে যাক বাঞ্ছা কৰে নাপায় বাহা পুনৰ। দেৱতায়ো বাঞ্ছা কৰা সেই দুৰ্লভ মনুষ্য শৰীৰটো আমি জীৱ আত্মাই পোৱাৰ পাছত নিমি ৰজাৰ যি স্বভাৱ ইমান সুন্দৰভাৱে গুৰুজনাই প্ৰকাশ কৰিছে। এজন ৰজা হৈও যদি নৰতনো ইটো ক্ষণিক অথিৰ তথাপি দুৰ্লভ মানুহ মনুষ্য শৰীৰ। কিন্তু আমাৰ সমাজত কি হয়, যেতিয়া আমি মনুষ্য শৰীৰ ৰূপী জ্ঞান আৰু বিবেকযুক্ত জীৱাত্মা মনুষ্যই এখন সমাজত সভাপতি সম্পাদকৰ দায়িত্বটো পাওঁ, ভাগৱত পাঠকৰ দায়িত্বটো পাওঁ, মূল আসন ভাগৱত ব্যাখ্যাকাৰ হিচাপে মূল দায়িত্বটো পাই যাওঁ, তেতিয়াই আমাৰ অকণমান অহংভাৱ এটা আহি যায়। আৰু আমি তেতিয়াই কৈ দিওঁ যে মই নোহোৱা হ'লে অনুষ্ঠান হ'লহেঁতেন, তোমালোকে পাতিলাহেঁতেন অনুষ্ঠান মই নোহোৱা হ'লে। আমাৰ আকৌ কেইজনমানক আমুকহে সভাপতি দিবলৈ মন, আৰু মোক নিদিয়া হ'লে সেইটোৱে কি কৰিলেহেঁতেন। আমাৰ চিন্তাবিলাক এনেকৈ থাকে। কিন্তু ভাগৱতৰ পদে ইমান সুন্দৰভাৱে কৈছে যে লভিলো দুৰ্লভ লাভ কিনো ভৈল ৰংগ তাহাতো দুৰ্লভ মানুহ ভকতৰ সংগ। যে সভাপতিৰ দৰে এটা মহান দায়িত্ব আমি যে পালোঁ, এয়া কেৱল ভগৱন্তৰ কৃপাৰ বশতহে। আমি মহামূঢ়মতী হোৱাৰ পাছতো ভকতে মহান দায়িত্ব আমাৰ শিৰত বৰ্ষণ কৰিছে, আৰু সেইকাৰণে আমি ভকতৰ সেৱা কৰিবলৈ সৌভাগ্যৱন্ত হৈছোঁ। তাৰ পাছতো যদি আমি নিজকেই প্ৰাধান্য দিওঁ যে মই নোহোৱা হ'লে, মই নকৰা হ'লে, সেইটোৱে হ'ল শাস্ত্ৰৰ লগত নিমিলা এটা অংক। গুৰুজনাই দাস্যভাৱ সুন্দৰভাৱে প্ৰকাশ কৰিছে। তাৰ পাছত নিমি ৰজাই সুধিছে যে আত্যান্তিক সুখ মানে কি? সমস্তজনৰ চৰণত সেৱা নিবেদন কৰা হৈছে, মোক জনাব পাৰিবানে? অসাৰ সংসাৰ বাত কিছু নাহি সিদ্ধি ভকতৰ সংগ অনুক্ষণে নৱনিধি কোনবা ৰহস্য ধৰ্ম কহিও কতাক জাত তুষ্ট হুয়া কৃষ্ণে দেন্তয় পুনাক। আৰু এটা মনৰ ভাৱনা আছে, ৰহস্য ধৰ্ম মানেনো কি এইটো জানিবৰ ইচ্ছা হৈছে।
যি মহাভক্তিত সন্তুষ্ট হৈ ঈশ্বৰ পুৰুষ কৃষ্ণদেৱে তোমালোকক শিকাই দিছে, সেই সকলোখিনি কথা তাক জানিবা ক যদি যোগ্য আমি তেবে কহিও কবুলো সবাকো প্ৰণামী। মই ৰজা, মোৰ গৃহত উপস্থিত হলা, কব লাগিবই মোক, নকবলৈ হলে বন্দীশালত ভৰাই থম। এই বুলি ৰজাই কিন্তু প্ৰকাশ কৰা নাই। নিমি ৰজাই দাস্য ভক্তি প্ৰকাশ কৰিছে। আত্যান্তিক সুখ আৰু ৰহস্য ধৰ্ম জানিবলৈ ইচ্ছা হৈছিল, যদি তোমৰা হবে কৃপা কৰা। 3 নম্বৰতে প্ৰকাশ কৰিছে, তাক জানিবাক যদি যোগ্য হওঁ আমি, যদি আমাক যোগ্য বুলি ভাবিছা কৃপা কৰা। আৰু যদি তোমালোক নজনে ভাবিছা ৰহস্য ধৰ্ম আত্যান্তিক সুখ জানিব পৰা আমি উত্তম পাত্ৰ হ'ব পৰা নাই, তেতিয়াহ'লে আমাক নকলেও আমি তোমালোকক দুখ নধৰো, এইটো আমাৰ দুৰ্ভাগ্য বুলি ভাবিম। যদি তোমালোকে আমাক উপযুক্ত পাত্ৰ বুলি ভাবিছা, তেতিয়াহ'লে আৰু কেইভাগিমান মনৰ ভাৱনা প্ৰশ্ন ৰূপত প্ৰকাশ কৰিব বিচৰা হৈছে। ৰাম কোন ভাগৱত ধৰ্ম ভক্তি বুলি কাক, কোন মায়া কোন বাউ পায়ে তৰি তাক, কাক বুলি ব্ৰহ্ম কৰ্ম যোগকাৰ নাম, অৱতৰি কেশৱে কৰন্ত কোন কাম, কোন যোগ ধৰ্ম অভক্তৰ কেন গতি, এহি নৱ গোটা প্ৰশ্ন পুছিলা নৃপতি। এনেকৈ নভাগী প্ৰশ্ন প্ৰকাশ কৰিলে। এই নভাগী প্ৰশ্ন আপোনাক সমস্ত জনা সৰ্বজানন্তা জানে। প্ৰথম হ'ল আত্যান্তিক সুখ, তাৰ পাছত ৰহস্য ধৰ্ম, তাৰ পাছত ভাগৱত ধৰ্ম, ভক্তি, তাৰ পাছত মায়া, ইয়াৰ পৰা তৰিবৰ উপায়, তাৰ পাছত ব্ৰহ্ম, তাৰ পাছত কৰ্মযোগ, তাৰ পাছত ভগৱন্ত পুৰুষে অৱতাৰ ধাৰণ কৰি কি কি কৰ্ম সাধন কৰে, তাৰ পাছত যোগ ধৰ্ম কি, অৰ্থাৎ সময়ৰূপী কৰ্ম কি, অভক্তৰ গতিটো কেনেকুৱা, এনেকৈ নভাগী প্ৰশ্ন নেমি ৰজাই প্ৰকাশ কৰিছে। আৰু এই নভাগী প্ৰশ্নৰ উত্তৰ ক্ৰম অনুসাৰে 9জন পৰম বৈষ্ণৱে প্ৰকাশ কৰিবলৈ ৰাজাক জ্ঞান দিবলৈ আগবাঢ়িছে। আৰু প্ৰথম আগবাঢ়ি গৈছে কোন? ৰাম। প্ৰথমতে কবি সিদ্ধে দিলন্ত উত্তৰ, শুনা মহাৰাজ কহোঁ কথা সাৰতৰ। প্ৰথম প্ৰশ্নভাগী কি আছিল? আত্যান্তিক সুখ। নৱসিদ্ধে সিদ্ধান্ত দিলন্ত অনুক্ৰমে আত্যান্তিক সুখ কবি কহিলা প্ৰথমে। প্ৰথম কবি সিদ্ধই আত্যান্তিক সুখৰ বিষয়ে জ্ঞান দিবলৈ আগবাঢ়িছে আৰু পদে আমাক প্ৰকাশ কৰিছে এই বুলি, এই ৰামজীটো শুনা ৰাজা মহামোহে অন্ধ প্ৰায়, পুত্ৰ দ্বাৰা দেহতে সে আকুল সদায়। সেই ৰাজন তুমি শুনাচোন, মহামোহত যিসকল অন্ধ হৈ থাকে, সেই মহামোহৰ বিষয়ে জনাই দিলে যে মোৰ পুত্ৰ, মোৰ কন্যা, মোৰ ধন, মোৰ জন, মোৰ শৰীৰ আদি ভাৱনাযুক্ত হৈ এইবিলাকৰ মাজতে সদায় আবদ্ধ হৈ থাকে। মোৰ ধন, মোৰ জন, মই হলো
মহাজন ঐশ্বৰ্য বিভূতি মোৰ আছে ঐশ্বৰ্য বিভূতি হলে পৃথিৱীখনো কিনিব পাৰি ধৰ্ম কৰ্ম কেলৈনো লাগিছে সিহে পাতিব পাৰে নি ময়ো পাতিম সিহে গাড়ী এখন আনিব পাৰে নি ময়ো আনিম আদি আদি ভাৱনাযুক্ত হৈ কেৱল বিষয়ৰ মাজত সোমাই থকা ব্যৱস্থাটোক মহা মোহত অন্ধ হৈ থকা বুলি গুৰুজনাই সিদ্ধান্ত দিছে তেওঁলোকৰ অৱস্থাটো কি এই ৰামে শিখবৰ অৰ্থাৎ সেইসকলৰ একো কালে নুগুচয় ভয় যাৱে কৃষ্ণ পদাম বুজে সেৱা নকৰয় যেতিয়ালৈকে ঈশ্বৰ কৃষ্ণৰ চৈতন্য ৰূপ ভকতৰ সেৱা কৰিবলৈ আমি মনুষ্য নামৰ জীৱই চিন্তা নকৰিম তেতিয়ালৈকে জীৱই সেই ভয়ৰ পৰা হাত সাৰিব নোৱাৰে বুলি সিদ্ধান্ত দিছে গতিকে আমি সমস্তজনাই শাস্ত্ৰসন্মতে চিন্তা কৰি জীৱন যাপন কৰিবলৈ চেষ্টা কৰাটো অতীৱ প্ৰয়োজন গুৰুজন বস্তুৱে আমাক এনেকৈ সিদ্ধান্ত দিছে কৃষ্ণ হয় কৃষ্ণ 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 তৃতীয় স্কন্ধ কপিল দেৱহতী আখ্যানত কপিল প্ৰভুৱে মাতৃ দেৱহতীৰ আগত কৈছে হে ৰাম ভকত প্ৰতিমা মোৰ দুই অধিষ্ঠান দুইকো পূজা দৰ্শনে কৰিবে আতিমান আকৌ একাদশ স্কন্ধত ভগৱন্ত পুৰুষে কৃষ্ণদেৱ অৰ্থাৎ কৃষ্ণদেৱে উদ্ধৱ মহাভক্তক কৈছে দেৱতু তীৰ্থটো কৰি ভকতে সেবৰ ভকতক ভজিলে গুচয় কৰ্মজৰ অৰ্থাৎ ভকতৰ ৰূপটো হ'ল মোৰ ২ নম্বৰ ৰূপ ভকতৰ দৰ্শন যদি পোৱা হে মাতৃ দেৱহতী তুমি জানিবা মোকেই স্বয়ং দৰ্শন পাই গলা ভকতক যদি তুমি সেৱা কৰাৰ সৌভাগ্যৱন্ত হোৱা তেতিয়াহ'লে জানিবা মা তুমি মোকেই সেৱা কৰিছা গুৰুজন বস্তু এনেকৈ সিদ্ধান্ত দিছে যে যেতিয়া চৈতন্য শক্তি পৰম ব্ৰহ্মই এই ধৰাধামত সময়ে সময়ে অৱতাৰ ধাৰণ কৰে অৰ্থাৎ পাৰ্থিৱ জগতলৈ আহে পঞ্চভূতি এটি শৰীৰ ধাৰণ কৰি অৱস্থান কৰি থাকে এটা সময়ত সেই দেৱ তত্ত্ব পুনৰ নাইকিয়া হৈ গুচি যায় আৰু নাইকিয়া হৈ যোৱাৰ লগে লগে সেই দেৱ তত্ত্ব কেনেকৈ আমি জীৱই লাভ কৰিম সিদ্ধান্তটো দিছে দেৱে নাম ৰূপত প্ৰকাশমান হৈ যায় দেৱ তত্ত্ব যেতিয়া ভাগি যায় তেতিয়া নাম ৰূপত ভগৱন্ত বস্তু জীৱৰ মাজত প্ৰকাশমান হৈ থাকে আৰু সেই নাম ক'ত থাকে গুৰুজনা আমাক সিদ্ধান্ত দিছে যতে ততে নথাকয় হৰি নাম ৰত্ন মহন্ত দোকানী কৰি ৰাখে মহা যত্ন সকলোতে নাম বস্তু নাপায় সেই নাম বস্তুৱে আহি আশ্ৰয় লোৱা এক নিৰ্দিষ্ট স্থান আছে সেই স্থানডোখৰ হ'ল গুৰু তত্ত্ব অৰ্থাৎ নাম ভগৱন্ত দেৱ তত্ত্ব যেতিয়া নাইকিয়া হৈ যায় স্বৰূপত যেতিয়া প্ৰকাশমান নহয় তেতিয়া তেওঁ নাম ৰূপত প্ৰকাশমান হৈ থাকে আৰু নাম ৰূপ আহি অৱস্থান কৰে গুৰু তত্ত্বৰ ওচৰত আৰু গুৰু তত্ত্ব যেতিয়া ভাগি গুচি যায় অৰ্থাৎ এই সংসাৰ এৰি যায় এতিয়াতো আমাৰ গুৰুজনা নাই শ্ৰীমন্ত শংকৰদেৱ কিন্তু আছে ক'ত আছে ভকতৰ মাজত আছে
সেইকাৰণে ভগৱন্ত বস্তুৱে শাস্ত্ৰসন্মতে গুৰুজনে আমাক দৰ্শন কৰাইছে যে দেৱ তত্ত্ব নাম তত্ত্বত অৱস্থান কৰিলে, নাম তত্ত্ব আহি গুৰু তত্ত্বত অৱস্থান কৰিলে, আৰু গুৰু তত্ত্ব যেতিয়া গুচি গ'ল, দেৱ নাম গুৰু এই তিনিওটা বস্তু ভকত তত্ত্বত একেলগে একাত্মক হৈ চাৰি এক ৰূপত প্ৰকাশমান হৈ আছে। আৰু সেইকাৰণে ভকতক সেৱা কৰা মাত্ৰক গুৰু সেৱা হয়, ভকতক সেৱা কৰা মাত্ৰক নাম সেৱা হয়, ভকতক সেৱা মাত্ৰক দেৱ সেৱা হয়, আৰু ভকতক সেৱা মাত্ৰক জীৱ কৰ্মবন্ধনৰ পৰা মুক্ত হোৱাৰ ব্যৱস্থাটো গুৰুজনাই আমাক এনেকৈ দৰ্শন কৰাইছে।